এগৰাকী শিক্ষয়িত্ৰীৰ ফেচবুকত এটা ষ্টেটাছ মই এচিড আক্ৰমণৰ বলি হৈছোঁ তাৰ পিছত যুৱতীগৰাকীৰ সন্ধানত প্ৰাগ নিউজৰ অভিযান প্ৰথমে আমি উপস্থিত হলো গীতানগৰত প্ৰথমে ভয়ংকৰ ষ্টেটাছটো পঢ়ি আমি গৈছিলোঁ গীতানগৰলৈ গীতানগৰত কোনো সম্ভেদ নাপালোঁ এইবাৰ আহিছোঁ কালাপাহাৰ অৱশেষত সন্ধান ওলাল কালাপাহাৰৰ ভাস্কৰ নগৰত এচিড আক্ৰমণৰ ঘটনা এইবাৰ গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰী এচিড আক্ৰমণৰ বলি হয় আৰু এই ঠাইডোখৰতে নিশা 9:30 ঘৰলৈ আহি থাকোঁতে দুৰ্বৃত্তই এচিড নিক্ষেপ কৰে যুৱতীগৰাকী টিউচন কৰি উভতাৰ পথত এচিড আক্ৰমণ শিক্ষয়িত্ৰীক মই টিউশনৰ পৰা আহি আছিলোঁ ইটছ এৰাউণ্ড 9:26 to 27 আগৰ পিনে কোনোবা নাছিলে পিছপিনৰ পৰা চাগে কোনোবা ফলো কৰি আছিলে কোনো মানে এটা কিবা গৰম বস্তু মানে পৰিল মোৰ গাত পৰাৰ লগে লগে মানে বাৰ্নিংটো ষ্টাৰ্ট হ'ল তেতিয়া মই পিছপিনে চালো এটা মানে মানুহ দৌৰি আছে ষ্ট্ৰীট লাইট নথকা বাবে দুৰ্বৃত্তৰ মুখ দেখা নাপালে ভুক্তভোগী যুৱতীগৰাকীয়ে বা দৌৰাই কিনে ঘৰত সোমাই গ'লে কয় ইয়াতে জ্বলি আছে ভৰিৰ ওচৰত কোনোবা কিবা মাৰিছে নেকি গৰম গৰম লাগি আছে জ্বলি আছে মিনছ শ্বি ষ্টাৰ্টেড ক্ৰাইং চ' মই গ'লোঁ দৌৰাই কিনে গ'লোঁ কোনোবা চাবলৈ কি কোনোবা আছে কি না ষ্ট্ৰীট লাইট নাই ইয়াতে তাৰ কাৰণে মানে অলপ এৰিয়াটো ষ্ট্ৰীট লাইট নাই ডাৰ্ক এৰিয়া তাৰ কাৰণে তাইও চোৱা নাই কোনোবা কৰিছে অভিযোগ অনুসৰি একাংশ ড্ৰাগছ আসক্ত যুৱকে কালাপাহাৰৰ বিভিন্ন প্ৰান্তত কিছুদিন ধৰি যুৱতী মহিলাক এচিড আক্ৰমণেৰে চলাই আহিছে সন্ত্ৰাস ড্ৰাগছ এডিক্ট গাইজ অৰ কিবা ট্ৰাইং টু স্নেচ ফোনছ অৰ পাৰ্চ কৰিব পাৰে হা এটা বোলে গ্যাং ওলাইছে এইটো মানে মোবাইল চুৰি কৰে চেইন চুৰি কৰে আৰু নাপাৰিলে এই এচিড ঢালি দেয় এই 4-5টি কেছ হৈ গৈছে ভয় লগা হৈছে ত্ৰিবেণী পথত এটা হৈছে ওই দিনই হৈছে আৰু ভাৰত সেৱাশ্ৰমৰ ওচৰত এটা হৈছে তিনিটা এক কেছ একেলগে হৈছে ভয়ংকৰ খবৰটো হ'ল এই কেইদিনতে এনে একাংশ যুৱকৰ এচিড আক্ৰমণৰ বলি হৈছে আন 3গৰাকীকৈ যুৱতী মহিলা নিশা হ'লেই এনে একাংশ যুৱকৰ বাবে ঘৰৰ বাহিৰত ওলাব নোৱাৰা হৈছে মহিলা যুৱতী এতিয়া আতংকিত কালাপাহাৰৰ যুৱতী মহিলা না হলেও 10-15টা ছোৱালী আহিছে আহি কিনি কৈছে যে দিদিক এনেকুৱা কৰিছে মইতো এনেকুৱা কৰিব পাৰে মানে বিৰাট ভয় হৈ গৈছে তাৰ মাকক এই ৰাস্তা দালাই কিনি লৈ আহে তাৰপিছত ঘৰে আহে ইতিমধ্যে এচিড আক্ৰমণৰ বলি হোৱা শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল কাষ চাপিছে ফটাশিল আমবাৰী আৰক্ষীৰ কিন্তু প্ৰশ্ন হয় এচিডৰে যুৱতী মহিলাক আক্ৰমণ কৰি অঞ্চলবাসীক ত্ৰাসৰ সৃষ্টি কৰি অহা এনে একাংশ যুৱকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ফটাশিল আৰক্ষীয়ে গুৱাহাটী মহানগৰীতে যদি যুৱতী মহিলাৰ এই অৱস্থা তেতিয়াহ'লে অন্য ঠাইত যুৱতী মহিলাৰ নিৰাপত্তা থাকিল ক'ত ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী